না এতিয়া আমাৰ কি কয় বিজেপি তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া অলৰেডি মানে কৈছে আৰু সেইদিনা জয়ন্ত মল্ল ডাঙৰীয়াকো দেখা পাইছো যে তাত চৰ্চা হৈছে আৰু প্ৰায় সিদ্ধান্ত হৈছে অকলে খেলিব আৰু যত মানে কি কয় তেনেকুৱা ধৰণৰ মানে সংগঠনৰ আপোনাৰ মানে কিবাটো ভাল আছে স্থিতিটো তো সেইবিলাকত খেলিব আৰু সেইটো এতিয়া পৰ্যালোচনা কৰি আছে আৰু মন্ত্ৰী ডাঙৰীয়াসকলক দায়িত্ব দি ফালে আৰু পাৰ্টিৰ বিষয়াসকলক দায়িত্ব দি ফালে এতিয়া 10 দিনৰ ভিতৰত সেইবোৰ চাব বিচাৰিছে আৰু তাৰ পিছত লাহে লাহে এই নিৰ্বাচনী প্ৰক্ৰিয়াত মানে পাৰ্টি হিচাপে তাত কাম কৰিবলৈ কোৱা হৈছে তো ডেফিনেটলি মানে এইটো মানে নিৰ্বাচনটোত নিশ্চয় ভাগ ল'ব মইতো অধ্যক্ষ ডাইৰেক্টলি তাত মানে কিবা কৰিব নোৱাৰো কিন্তু মই মোৰ সমষ্টিত মোৰ সেইটো দায়িত্ব আহি পৰিব এজন মানে বিধায়ক হিচাপে ইয়াতে গতিকে মই ভাবো 2 দিনৰ পিছতে সব কথাবিলাক ক্লিয়াৰলি মানে সবে অৱগত হ'ব আৰু বিটিসি ৰাজ্যও বিচাৰি আছে মানে এতিয়া আৰু যেহেতু সরকার এটা বা রাজনৈতিক দল এটা মানে আপনার অঞ্চল বা আমার বিটিসি অঞ্চল ইয়াৰ উন্নয়নৰ কাৰণে চিন্তা কৰে তো এই চিন্তা কৰি একো কৰিব নোৱাৰে যেতিয়ালৈকে তাৰ মানে দায়িত্ব গ্ৰহণ কৰি ভালদৰে পৰিচালনা কৰিলেহে ৰাইজৰ উন্নতি সাধন কৰিব পাৰে গতিকে এটা ৰাজনৈতিক দল হিচাপে এইখিনি কথা নিৰ্বাচন যেতিয়া আহে এটা ডেফিনেটলি বিবেচনা হয় আৰু সেইমতে যিকোনো নিৰ্বাচনত যিকোনো ৰাজনৈতিক দলে তাত ভাগ ল'বই আৰু ডেফিনেটলি সেইটো আজি হ'বলৈ গৈ আছে